নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত হৈ যোৱা গ্ৰেড 4 পৰীক্ষাৰ পেপাৰ 1ৰ প্ৰশ্ন উত্তৰবোৰ লৈ আহিছো। গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথম প্ৰশ্নটো হৈছে কোনখন চহৰ সাগৰ তীৰত অৱস্থিত নহয়? উত্তৰটো হৈছে অপচন গ বাংগালুৰু চহৰ সাগৰ তীৰত অৱস্থিত নহয়। 2 নম্বৰ প্ৰশ্নটো হৈছে কোনবিধ বাহনক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰী NHAIৰ ফাষ্টেগ ষ্টলৰ পৰা ৰেহাই দিয়া হয়? উত্তৰটো হৈছে অপচন ক এম্বুলেন্স বাহনক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ ফাষ্টেগ ষ্টলৰ পৰা ৰেহাই দিয়া হয়। 3 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথমটো আধুনিক ৰংমঞ্চ বাণ থিয়েটাৰ কোন ঠাইত অৱস্থিত? উত্তৰটো হৈছে অপচন ঘ তেজপুৰ চহৰত অৱস্থিত। 4 নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশ দক্ষিণ আমেৰিকাৰ অন্তৰ্গত? উত্তৰটো হৈছে অপচন খ বলিভিয়া দেশ দক্ষিণ আমেৰিকাৰ অন্তৰ্গত। 5 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপচন খ ভাৰত ত্যাগ আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল। 6 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল? উত্তৰটো হৈছে অপচন গ ৰাকেশ শৰ্মা আছিল প্ৰথম ভাৰতীয় মহাকাশচাৰী। 7 নম্বৰ প্ৰশ্নটো হৈছে অসম ৰাজ্যিক সংগ্ৰহালয়খন ক'ত অৱস্থিত? উত্তৰটো হৈছে অপচন ক গুৱাহাটীত অসম ৰাজ্যিক সংগ্ৰহালয়খন অৱস্থিত। 7 নম্বৰ প্ৰশ্নটো হৈছে কোন গৰাকীয়ে অসমৰ কেবিনেট মন্ত্ৰী হিচাপে শেহতীয়াকৈ নিযুক্তি লাভ কৰিছে? উত্তৰটো হৈছে অপচন ঘ জয়ন্ত মল্ল বৰুৱা অসমৰ কেবিনেট মন্ত্ৰী হিচাপে শেহতীয়াকৈ নিযুক্তি লাভ কৰিছে। 9 নম্বৰ প্ৰশ্নটো হৈছে কোনটো বৰ্ষত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিল? উত্তৰটো হৈছে অপচন খ 1982 চনত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিল। 10 নম্বৰ প্ৰশ্নটো হৈছে বোয়িং কোম্পানীৰ প্ৰাথমিক উপাদান সামগ্ৰী কি? উত্তৰটো হৈছে অপচন গ বিমান বাহন বোয়িং কোম্পানীৰ প্ৰাথমিক উপাদান সামগ্ৰী। 11 নম্বৰ প্ৰশ্নটো হৈছে নিম্নলিখিতসমূহৰ কোনটো মৌল নহয়? শুদ্ধ উত্তৰটো হৈছে অপচন গ কোৱাৰ্ড মৌল নহয়। 12 নম্বৰ প্ৰশ্নটো হৈছে ক্ৰীড়াসমূহৰ কোনটোত বল ব্যৱহৃত নহয়? উত্তৰটো হৈছে অপচন ক বেডমিণ্টন খেলত বল ব্যৱহৃত নহয়। 13 নম্বৰ প্ৰশ্নটো হৈছে প্ৰতি বছৰে মে মাহৰ 4 তাৰিখে কোনটো দিৱস পালন কৰা হয়? উত্তৰটো হৈছে অপচন ক ৰেড ক্ৰছ এণ্ড ৰেড ক্ৰিশ্যন দিৱস পালন কৰা হয়। 14 নম্বৰ প্ৰশ্নটো হৈছে 1994 বৰ্ষত চৰকাৰী সেৱা শাখাত ৰামন মেগছেছে বঁটাটি কাক প্ৰদান কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপচন গ ডক্টৰ কিৰণ বেদীক প্ৰদান কৰা হৈছিল। 15 নম্বৰ প্ৰশ্নটো হৈছে কোনটো ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ? শুদ্ধ উত্তৰটো হৈছে অপচন খ আৰ্যভট্ট ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ। 16 নম্বৰ প্ৰশ্নটো হৈছে এজন ব্যক্তিয়ে যদি টাকাৰে ধনৰ বিনিময় কৰে তেন্তে তেওঁ কোনখন দেশত আছে? শুদ্ধ উত্তৰটো হৈছে অপচন ঘ বাংলাদেশত আছে। 17 নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশে ভাৰতলৈ সিংহৰ সৰ্বাধিক ৰপ্তানি কৰে? উত্তৰটো হৈছে অপচন ঘ আফগানিস্তান দেশে ভাৰতলৈ সিংহৰ সৰ্বাধিক ৰপ্তানি কৰে।
18 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্যৰ পৰ্যটনৰ টেগলাইন হৈছে গডছ ওন কাউন্ট্ৰি। উত্তৰটো হৈছে অপশ্যন ঘ কেৰালা ৰাজ্যৰ পৰ্যটনৰ টেগলাইন হৈছে গডছ ওন কাউন্ট্ৰি। 19 নম্বৰ প্ৰশ্নটো হৈছে নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমীখন ক'ত অৱস্থিত। উত্তৰটো হৈছে অপশ্যন খ মেঘালয়ত নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমীখন অৱস্থিত। 20 নম্বৰ প্ৰশ্নটো হৈছে কাউণ্টাৰ ইনচাৰ্জেঞ্চি এণ্ড জাংগল ৱাৰফেয়াৰ স্কুলখন মিজোৰামৰ ক'ত অৱস্থিত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ ভাইৰেংটে চহৰত অৱস্থিত। প্ৰশ্নোত্তৰবোৰ চাই যদি ভাল পাইছে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহে আপোনালোকে সকলো ধৰণৰ প্ৰশ্নোত্তৰবোৰ পাই থাকিব। থেংক ইউ।